Assam Police New Recruitment 2026, Assam Forest New Recruitment 2026, Assam Policeৰ যিমানখিনি ভেকেন্সি মুকলি কৰা হৈছিলে এতিয়ালৈকে আৰু 8 ফেব্ৰুৱাৰী 2026 তাৰিখ যিহেতু লাষ্ট ডেট এইবিলাক কথা সকলোৱে গম পায় তাৰ পাছতে আপোনালোকৰ কোড কিমান ৰানিং কৰিব লাগিব কিমান লং জাম্প মাৰিব লাগিব কিমান চিনাপ লগাব লাগিব সকলোবিলাক ডিটেইলছ আপোনালোকক A to Z দি আছো মাত্ৰ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব ষ্টাৰ্টিংৰ পৰা ভালদৰে ভিডিঅ'টি চাই যাব আৰু যদিহে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আসাম পুলিচৰ যিখিনি কনষ্টেবল ইউবি মেল এণ্ড ফিমেল কেণ্ডিডেটছ আছে তেওঁলোকে ৰানিং কৰিব লাগিব মেল কেণ্ডিডেটছে 3200 মিটাৰ আৰু ফিমেলে ৰানিং কৰিব লাগিব 1600 মিটাৰ য'ত ইউবি মেল এণ্ড ফিমেল কেণ্ডিডেটছৰ ফিজিকেল এফিচিয়েন্সি টেষ্টৰ টোটেল মাৰ্কছ হৈছে 40 নম্বৰ মেল কেণ্ডিডেটে 3200 মিটাৰ ৰানিং কৰিব লাগিব তাত 20 নম্বৰ থাকিব আৰু ফিমেলে 1600 মিটাৰ ৰানিং কৰিব লাগিব তাত 20 নম্বৰ থাকিব তাৰপিছত মেল কেণ্ডিডেটৰ কাৰণে লং জাম্প তাতো 20 নম্বৰ আৰু ফিমেল কেণ্ডিডেটে লং জাম্প মাৰিব লাগিব 20 নম্বৰ তাতো 20 নম্বৰ পাব তাৰ পাছতে কনষ্টেবল যিখিনি এবি কেণ্ডিডেট এবি মেল কেণ্ডিডেটছে তেওঁলোকৰ ফিজিকেল এফিচিয়েন্সি টেষ্ট হ'ব 60 নম্বৰৰ ফিমেল কেণ্ডিডেটৰ থাকিব 40 নম্বৰ সিনাপ আছে যেহেতু মেল কেণ্ডিডেটৰ এবিৰ কাৰণে তাত থাকিব 20 নম্বৰ এনে ধৰণে টোটেল ফিজিকেল এফিচিয়েন্সি টেষ্টত মেল কেণ্ডিডেটৰ এবিট 60 নম্বৰ ফিজিকেল এফিচিয়েন্সি টেষ্ট হ'ব তাৰ পাছতে যিখিনি সাফাই কৰ্মচাৰীৰ কাৰণে ভেকেন্সি আছে আসাম পুলিচত তাৰ পাছত আসাম পুলিচ কমান্ডো বেটেলিয়নছৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস এণ্ড ডিজিচিডি এণ্ড সিজিএইচজিৰ কাৰণে যিখিনি ভেকেন্সি মুকলি কৰা হৈছিলে সেই ভেকেন্সিখিনিৰ কোনো ধৰণৰ ফিজিকেল এফিচিয়েন্সি টেষ্ট নহয় সেই কেণ্ডিডেটসকলৰ কেৱল আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আৰু তাৰ পাছতে যিটো ট্ৰেড প্ৰফিচিয়েন্সি এটা টেষ্ট হ'ব সেই দুটাহে টেষ্ট হ'ব আপোনালোকৰ ফিজিকেল এফিচিয়েন্সি টেষ্ট ইয়াত নহয় যেটো আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন ফলোড বাই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট পিএছটি হ'ব আৰু তাৰ পাছতে টিপিটি যেটো ট্ৰেড প্ৰফিচিয়েন্সি টেষ্ট হ'ব তাৰ পাছতে যিখিনি আছে আসাম পুলিচ আসাম ফৰেষ্টৰ ড্ৰাইভাৰ আছে কনষ্টেবল ডিস্পেচ ৰাইডাৰ আছে কনষ্টেবল মেসেঞ্জাৰ আছে তাৰ পাছতে কনষ্টেবল হেণ্ডিমেন এপিআৰ কাৰ্ড আছে ফায়াৰ ইমাৰ্জেন্সি সাৰ্ভিসৰ অপাৰেটৰ আছে সেই কেণ্ডিডেটসকলৰ ৰানিং হ'ব 3200 মিটাৰ ৰানিং মেল কেণ্ডিডেটছৰ কাৰণে লং জাম্পত থাকিব 20 নম্বৰ তাৰ পাছতে ফিমেল কেণ্ডিডেটছৰ থাকিব 20 নম্বৰ 1600 মিটাৰ ৰানিং হ'ব আৰু লং জাম্পত থাকিব 20 নম্বৰ তাৰ পাছত যিখিনি ড্ৰাইভাৰ আছে ড্ৰাইভাৰ স্কিল টেষ্ট হ'ব তাত থাকিব 10 নম্বৰ কিন্তু পাস মাৰ্ক আপোনালোকৰ কাৰণে 5 নম্বৰ আছে আৰু ৰিটেনত থাকিব 50 নম্বৰ অৰেল ভাইভা বছত থাকিব 5 নম্বৰ আৰু এনসিসি যদি আছে আপোনালোকৰ সি সাৰ্টিফিকেট তেতিয়া আপোনালোকে এনসিসি সি সাৰ্টিফিকেটৰ কাৰণে থাকিব 5 নম্বৰ তাৰ পাছতে যিখিনি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড গেম ওয়াচাৰ এফপিএফ কনষ্টেবল ফৰেষ্ট ডিপাৰ্টমেন্ট কনষ্টেবল ডব্লিউটি তাৰ পাছত কনষ্টেবল ইউবি এপিআৰ কনষ্টেবল গ্ৰেড 3 বেনমেন কনষ্টেবল ৰেগুলাৰ আন্ডাৰ ডিজিচিডি সিজিএজি বোটমেন আসাম পুলিচ তাৰ পাছত সাব অফিচাৰ এই ভেকেন্সিখিনি টোটেল ফিজিকেল এফিচিয়েন্সি টেষ্ট হ'ব 40 নম্বৰৰ মেল কেণ্ডিডেটছে ৰানিং কৰিব লাগিব 3200 মিটাৰ ৰানিং তাত থাকিব 20 নম্বৰ আৰু লং জাম্পত থাকিব 20 নম্বৰ তাৰ পাছত ফিমেল কেণ্ডিডেটছৰ কাৰণে ৰানিং হ'ব 1600 মিটাৰ ৰানিং য'ত পাব 20 নম্বৰ তাৰ পাছতে লং জাম্প তাত থাকিব 20 নম্বৰ তাৰ পাছতে যিখিনি জেইল ওয়াৰ্ডাৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছিলে জেইল ওয়াৰ্ডাৰ ভেকেন্সিখিনিৰ কাৰণে টোটেল ফিজিকেল এফিচিয়েন্সি টেষ্টত থাকিব 40 নম্বৰ মেল কেণ্ডিডেটছৰ ৰানিং হ'ব 1600 মিটাৰ ৰানিং য'ত থাকিব 20 নম্বৰ তাৰ পাছত লং জাম্পত থাকিব 20 নম্বৰ ফিমেল কেণ্ডিডেটছৰ কাৰণে 800 মিটাৰ ৰানিং হ'ব আৰু তাত থাকিব 20 নম্বৰ আৰু লং জাম্পতো থাকিব 20 নম্বৰ তাৰ পাছতে আসাম পুলিচ আসাম পুলিচ এসআই এপিআৰও ষ্টেচন অফিচাৰ স্কট কমাণ্ডাৰ এছিষ্টেণ্ট জেইলৰ এই সকলোবিলাক ভেকেন্সিৰ ৰানিং হ'ব মেল কেণ্ডিডেটছৰ কাৰণে 1600 মিটাৰ ৰানিং য'ত থাকিব 20 নম্বৰ তাৰ পাছতে লং জাম্পত থাকিব 20 নম্বৰ আৰু ফিমেল কেণ্ডিডেটছৰ কাৰণে থাকিব 800 মিটাৰ ৰানিং তাতো থাকিব 20 নম্বৰ আৰু লং জাম্পত থাকিব 20 নম্বৰ এনে ধৰণে আপোনালোকৰ সকলোবিলাক ফিজিকেল এফিচিয়েন্সি টেষ্টৰ মাৰ্ক আৰু কিমান ৰানিং কৰিব লাগিব আৰু কিমান লং জাম্প মাৰিব লাগিব সকলোবিলাক ডিটেইলছ আপোনালোকক দিছো যদি ভিডিওটি ভাল লাগে আপোনালোকে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম